গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ পদক্ষেপ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মাজতে আবদ্ধ কৰি নাৰাখি আচলতে কিদৰে বিভিন্ন ক্ষেত্ৰত আগুৱাই যাব পাৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এইবাৰ তেওঁলোকে লেয়াৰ ফাৰ্ম লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমি কেমেৰাৰ সৈতে দেখাব পৰিৱেশটো এয়া গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মাজতে আবদ্ধ নাৰাখি কিদৰে ব্যৱসায় ক্ষেত্ৰত আগবাঢ়িব পাৰি তাৰ এক উদাহৰণ দাঙি ধৰিছে আৰু লেয়াৰ ফাৰ্ম কিদৰে কৰে সেই ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিবৰ বাবে তেওঁলোকে লেয়াৰ ফাৰ্ম সাজি উলিয়াইছে আৰু য'ত উপস্থিত হৈছেহি আকাশ গগৈ উদ্যোগপতি আকাশ গগৈ উপস্থিত হৈছেহি। আমি ND24 দেখুৱাইছোঁ গহপুৰৰ পৰা। বিভিন্ন সময়ত শংকৰদেৱ শিক্ষা নিকেতনে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এইবাৰ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মাজত আবদ্ধ নাৰাখি ব্যৱসায় ক্ষেত্ৰত কিদৰে কৰ্মমুখী হ'ব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি লেয়াৰ ফাৰ্মৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ লগত আকাশ গগৈ আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। শংকৰদেৱ শিক্ষা নিকেতনে বিভিন্ন সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰে আৰু ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ মাজতে আবদ্ধ নাৰাখি কৰ্মমুখী কৰিব বিচাৰিছে, কি ক'ব? নহয় চাওক, যিটো এইটো পদক্ষেপ লৈছে মানে এতিয়া এইটো NEP লগত যিটো নেশ্যনেল এডুকেশ্যন পলিচি, নতুন যিটো এডুকেশ্যন পলিচিটো স্কিল এডুকেশ্যনৰ কাৰণে গভৰ্ণমেণ্টে খুব গুৰুত্ব দিছে। সেইটোৰ ওপৰত আচলতে সকলো শিক্ষানুষ্ঠানে কৰিব লাগে, কিন্তু এইটো প্ৰথম পদক্ষেপ দেখিছোঁ মই বিশেষকৈ প্ৰাইভেট শিক্ষানুষ্ঠান হিচাপে তেওঁলোকে ডাঙৰ পদক্ষেপ এটা লৈছে। 1000 বাৰ্ডছৰ এটা লেয়াৰ ফাৰ্ম মেইনটেইন কৰাটো ইমান সহজ কথা নহয়। এতিয়া গতিকে এইখিনি যেতিয়া তেওঁলোকে কৰিছে, ল'ৰা ছোৱালীখিনিক এইটোৱে মানে এটা ব্যৱসায়িক মনোবৃত্তি দিছে, মানে মানসিকতা দিছে যে তেওঁলোকে চাকৰি বাদ দিও যে বেলেগ আৰু চিন্তা কৰিব পাৰে। তেওঁলোকে ধৰক এতিয়া অকল লেয়াৰ ফাৰ্মে নহয়, ধৰক ফিচাৰী হ'ব পাৰে, এতিয়া যিটো আকৌ আমি এতিয়া যিটো মাছৰুমৰ সেইটো চাবলৈ গৈ আছোঁ, বা বেলেগ ধৰণৰ বা ইভেন খেতিও হ'ব পাৰে। আজিকালি ধৰক আপুনি মই সেইদিনাখন দুদিনমানৰ আগতে পাইছোঁ যে আমাৰ কিবা জহা চাউলৰ কেজি 170 টকা হৈছে। চ' আমি বস্তুটো মানে পাঠ্যপুথিতে যে সীমাবদ্ধ নাৰাখি ল'ৰা ছোৱালীক যেনেকৈ আমি বাকীখিনি ব্যৱসায়িক মনোবৃত্তিটো যিটো ধৰক আমাৰ দিনত আমি কেনেকুৱা পাইছিলোঁ। আমাৰ দিনত আমাৰ মা দেউতাই সদায় বা সকলোৱে ভাবিছিলে যে নহয়, ল'ৰা ছোৱালী পঢ়ি চাকৰি এটা কৰক। চবেই মধ্যবিত্ত ঘৰৰ চব মানুহেই সেইটোৱে ভাবে, কোনেও ব্যৱসায় বনাব লাগে সেই দৃষ্টিভংগীটোৰ পৰা নেচায় তাৰমানে। গতিকে সেই যেতিয়া স্কুলৰ পৰাই তেওঁলোকে সেই দৃষ্টিভংগীটো পাব, অভাৰঅল যিখিনি এণ্টাৰপ্ৰেনৰ ৱৰ্ল্ডত যিটো এতিয়া এটা হৈছে, অকল মই ভাৰততে নকওঁ, অসমতে নকওঁ, গোটেই পৃথিৱীত যিখিনি আজি 30 বছৰ আগতে হৈ আহিছে, এতিয়া যিখিনি আমি ডাঙৰ কোম্পানী দেখিছোঁ, এপল হ'ব পাৰে, মাইক্ৰ'ছফ্ট হ'ব পাৰে, ফেচবুক হ'ব পাৰে, চবেই কৰি থকা, সেইখিনি কিনো? সেইখিনি হৈছে এজন পঢ়ি থকা ষ্টুডেণ্টে এণ্টাৰপ্ৰেনৰ ষ্টিভ জবছে তেওঁৰ আৰম্ভ কৰিছিলে, মাৰ্ক জুকাৰবাৰ্গে আৰম্ভ কৰিছে। এতিয়া ল'ৰা ছোৱালীয়ে সেই ষ্টৰিখিনি গম পাইছে আজিকালি, গম পাই পিনি কিন্তু তেওঁলোকে আমাৰ ওচৰৰ পৰিৱেশত সেইখিনি দেখা নাই। তেওঁলোকে সদায় আমি এক্সাম্পলটো মাৰ্ক জুকাৰবাৰ্গ যি আছেগৈ আমেৰিকাত, কিন্তু তেওঁলোকে তাত কৰিছে, তেওঁলোকৰ সেই পৰিৱেশটো আছে। গতিকে সেই পৰিৱেশটো আমি যেতিয়া ইয়াত দিব পাৰিছোঁ বা দিবলৈ চেষ্টা কৰিছোঁ, সেইটোৱে বহুত ডাঙৰ কথা আমাৰ কাৰণে। শংকৰদেৱ শিক্ষা নিকেতনৰ সঞ্চালকগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। শংকৰদেৱ শিক্ষা নিকেতন আমি দেখিছোঁ শিক্ষাৰ লগত জড়িত নহয়, পুখুৰী দেখিছোঁ আপোনালোকে ইতিমধ্যে নিৰ্মাণ কৰিছে বা শাক পাচলিৰ লগত জড়িত, এইবাৰ লেয়াৰ ফাৰ্ম সাজি উলিয়াইছে, কি ক'ব? আচলতে এইটো সময়ৰ আহ্বান। আজি আমাৰ উঠি অহা প্ৰজন্মই যদি অকল চাকৰিমুখী হয়, এইটো ডাঙৰ সমস্যা হৈছে। নিবনুৱা সমস্যা চৰকাৰে কিমান নোহোৱা কৰিব, এইটো সম্ভৱ নহয়। গতিকে আৰু আমাৰ শিক্ষিত সংখ্যাও আজিকালি বাঢ়ি আহিছে। ডাঙৰ ডিগ্ৰী লৈ পেলাই এটা চাকৰিৰ পিছত ঘূৰি ফুৰিব লগা হৈছে। মাষ্টাৰ ডিগ্ৰী PhD কৰিও 4th গ্ৰেড চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিব লগা হৈছে। এই পৰিস্থিতি, এই প্ৰেক্ষাপটত আমি কি কৰা উচিত? আমাৰ শংকৰদেৱ শিক্ষা নিকেতনৰ উদ্দেশ্য আধুনিকতা, আধ্যাত্মিকতা আৰু তাৰ শিক্ষা সংস্কাৰৰ জৰিয়তে সংস্থাপন লৈ যোৱা। সেই যি আমাৰ মানে ইচ্ছা, স্কুলখনৰ যি উদ্দেশ্য প্ৰতিষ্ঠা কৰা, তাৰ লগত এতিয়া আমি এই যি বাস্তৱ যি শিক্ষা দিব লাগিব, কৰ্মমুখী শিক্ষা দিব লাগিব। গতিকে তেওঁলোকক যদি আমি এনেকুৱাকৈ ধৰণে এটা পঢ়ি থকা সময়তে আজৰি সময়খনত যদি তেওঁলোকক এই আমাৰ যি উদ্যোগ আমি লৈছোঁ তাত যদি কিছু সময় দি তেওঁলোকে গোটেই স্কিলটো পাই যায়, তেওঁলোকে যদি কৌশলটো শিকি যায়, উপাৰ্জনৰ যিটো কৌশল শিকি যায়, তে চেল্ফ কনফিডেন্স এটা বাঢ়ি যাব। আৰু আচলতে মানুহ এজনক সফল কৰি তোলাৰ মূল মন্ত্ৰই হ'ল চেল্ফ কনফিডেন্স। যেতিয়া মানে নিজে যেতিয়া এটা ভালকৈ বুজি উঠিব যে আমি যদি পঢ়ি থকা সময়তে যদি আমি এনেকুৱা এটা ইনকাম কৰিব পাৰিছিলোঁ, আমি যেতিয়া কৌশলটো শিকি লৈছোঁ আৰু আনুষ্ঠানিক শিক্ষাও আমাৰ হৈছে, গতিকে আৰু কনফিডেন্স বাঢ়ি যাব, সাহস বাঢ়ি যাব, আৰু সেই সাহসে এজন ব্যক্তিক সফল কৰিবই। তাত কোনো চিন্তা কৰিবলগীয়া বা ভাবিবলগীয়া নাথাকে। আৰু মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইয়াতে কম্পিটিটিভ এক্সামৰ ডিগ্ৰী ষ্টুডেণ্টকে হওক, 11ৰ ষ্টুডেণ্টকে হওক,
UPSC বা APSC যিটো সাধাৰণতে মানুহে সকলোৱে বিচাৰে তেনেকুৱা ধৰণৰ শিক্ষা লওক কিন্তু মই তেওঁলোকক সদায় কৈ আছোঁ যে তোমালোকে কিন্তু চাকৰিমুখী নহ'বা এজন অফিচাৰে যিমান টকা দৰমহা পাব তোমালোকে কিন্তু তাৰ বহু গুণে বেছি তোমালোকে উপাৰ্জন কৰিব পাৰিবা আৰু তোমালোকে স্বাধীন হৈ থাকিব পাৰিবা গতিকে তেওঁলোকক মই তেনেধৰণৰ অনুপ্ৰাণিত কৰিছোঁ আৰু অকল কথা কৈ থাকিলেই নহ'ব আমি কাম কৰি দেখাব লাগিব আৰু মোৰ জীৱনৰো কিছু অভিজ্ঞতা আছে মই পঢ়ি থকা সময়তে মই এনেধৰণৰ কিবা কৰিছিলোঁ সেই জীৱনৰ অভিজ্ঞতাখিনি মই উঠি অহা প্ৰজন্মক দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ অধ্যক্ষগৰাকী আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ শিক্ষাৰ পৰা কৰ্মমুখী যাত্ৰা কি ক'ব আমি শংকৰদেৱ শিক্ষা নিকেতন গহপুৰ আজি 5টা বছৰ কমপ্লিট কৰা হ'ল 6 নম্বৰ বছৰ যোৱা বছৰৰ পৰা আমাৰ এটা নতুন পাঠ্যক্ৰম ইন্ট্ৰডিউচ কৰা গৈছে শিক্ষাৰ লগতে উপাৰ্জন গতিকে ইয়াতে আমাৰ যিটো লেয়াৰ ফাৰ্মৰ আজি উদ্বোধন কৰা হৈছে তাতে ছাত্ৰ ছাত্ৰীসকলে এইটো প্ৰজেক্টটো আমাৰ ষ্টাৰ্টিঙৰ পৰাই কিন্তু চাইছে আমাৰ ঘৰটো বনোৱাৰ পৰা বা পোৱালিখিনি অনা মেডিচিনছ টাইমত দিয়া এই ষ্টেপ বাই ষ্টেপ যে শিকি আহিছে এই তেওঁলোকে কাৰিকুলামটো তেওঁলোকে শ্ৰেণীকোঠাত পঢ়িছে আৰু প্ৰেক্টিকেলি ইয়াত তেওঁলোকে এই অধ্যয়ন কৰিছে গতিকে আমি আশা কৰিম যাতে তেওঁলোকৰ উদ্যোগিক এটা মন গঢ়ি উঠে সেই প্ৰচেষ্টা শংকৰদেৱ শিক্ষা নিকেতন গহপুৰে কৰিছোঁ গতিকে আশা কৰিম এই ছাত্ৰ ছাত্ৰীসকলে চাকৰিমুখী নহৈ তেওঁলোকে নিজে উদ্যোগিক এটা মন লৈ নিজে কিবা এটা কৰাৰ প্ৰয়াস কৰিব ছাত্ৰ ছাত্ৰীসকল আছে আমি কিছু কথা চেষ্টা কৰিম মই তোমালোকৰ মাজলৈ অকণমান আহিছোঁ কচোন বিদ্যালয়খনৰ এক ব্যতিক্ৰমী পদক্ষেপ শিক্ষাৰ লগত জড়িত নাথাকি কৰ্মমুখী জীৱনৰ বাবে চেষ্টা কৰিছে কি ক'বা আমি বহুতে বেছি সুখী কাৰণ ভৱিষ্যতলৈ আমি কি কৰিম সেইটো মানে চাকৰিয়ে কৰিম বুলি কোনো আমাৰ ক'ব নোৱাৰে কোনো এতিয়া ছাৰহঁতে এয়া শিকাইছে আমি খুবেই সুখী এয়া শিকিব পাই আৰু ভৱিষ্যতলৈ এইখিনি কৰিও যে আমি উপাৰ্জন কৰিব পাৰিম সেই কথা আমি ইয়াৰ পৰা শিকিছোঁ কি ক'বা হয় বহুত ময়ো সুখী আমাক 11 ক্লাছৰ পৰা শিকাইছে আমাক পিছলৈ যাতে আমি আৰু উন্নতি হ'ব পাৰোঁ ইয়াত অত্যন্ত গুৰুত্বপূৰ্ণ আৰু শংকৰদেৱ শিক্ষা নিকেতনৰ এক ব্যতিক্ৰমী পদক্ষেপ বুলি ক'ব পাৰি শিক্ষাৰ লগতে জড়িত নাথাকি কৰ্মমুখী জীৱনৰ লগত ছাত্ৰ ছাত্ৰীসকলক জড়িত কৰা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা